কিয় এনেকে ওচৰলৈ চাপি আহিছে? তোৰ ওচৰলৈ নাহি কাৰ ওচৰলৈ আহিম? বল ৰুমলৈ বল। নাযাওঁ মই। ইয়াত এনেকে বহি থাকিলে তলৰ মানুহবিলাকে তোক পাগলী বুলি ক'ব। বল এখন চোকা অকৰ্মীখন নকৰচোন। বল তললৈ বল। মই নাযাওঁ বুলি কৈছো নাই? মই তোক উঠিবলৈ কৈছো নহয়। উঠ। গুচাই দিয়ক। কি? আলু পিঁয়াজ গুচাই দিয়ক যদি ভাত খাবলৈ মন নাযায়। মোৰ খাবলৈ মন নাই, ভোক গুচিল। আপুনি দেখোন মদো খোৱা নাই। খালী বটলটো কাষতকে লৈ আছে। বটলৰ পৰা মদখিনি কোনে পেলালে? মই খাই পেলালোঁ। তুমি মদ খাইছা? খাব পাৰোঁ। আপোনাৰ নিচিনা মানুহৰ ঘৈণীয়েকেতো খাব পাৰে মদ। মনে মনে থাকা, মোৰ লগত তৰ্ক কৰি নাথাকিবা। তুমি আলু পিঁয়াজ কাটি ভাত বনোৱা কি বনোৱা বনাই থাকিবা। মোৰ এইবিলাক একো মতলব নাই। মই ওলাই যাওঁ, গাঁওবুঢ়াৰ লগতে কিবা এটা খামগৈ। যাওক গাঁওবুঢ়াৰ ঘৈণীয়েকে আপোনাক ধুনীয়াকৈ ৰান্ধি বাঢ়ি খুৱাব। সেইটোৱে দেখোন ইয়াত নিজেই খায়হি। কটাৰীখন দিয়া। হেই জীৱনটো আৰম্ভ কৰোঁতেই ক'ৰবাত ভুল কৰিলো ন? আচলতে আমাৰ দৰে মানুহ জীয়াই থকাটোৱে ভুল। নোযোজাটো ভুল। পৰিস্থিতিৰ ওচৰত হাৰ মানি নিজকে শেষ কৰি পেলাওঁ বুলি ভবাটো ভুল। এনেকে হ'লেচোন এই ক্ৰিকেট নে ফুটবল খেলা টিম হৰাৰ লগে লগেচোন মই থাকিব লাগে। জীৱনটোৰ এতিয়াৰ পিছৰখিনি ভাল হ'ব নে বেয়া হ'ব সেইটোও নাজানে কোনেও। আমাৰ বেয়া হ'ব বুলি আমি আগৰ পৰাই জানিছিলোঁ। আজি বেয়া, কাইলৈ খুব। আপুনি আহিব বুলি ভাবে? মনটোক জোৰকৈ বুজাইছো। দেহা আহিবহি। কিন্তু মগজুটোৱে কৈছে সি নাহে। অহা হলে সি ইমান দিন আহিলেহেঁতেন। মাক বাপেকৰ কষ্টবোৰ সি ওপৰৰ পৰা চাই হাঁহি আছে। সৌৱা চক। খুব ফূৰ্তি পাইছ ন তই আমাক কষ্ট দি পেলাই? শান্তনা কিখন কৰিছ? তলৰ মানুহে শুনিব। আমাক জীয়াই মাৰি খুব ফূৰ্তি পাইছ ন তই? এই শান্তনা মনে মনে থাকচোন। আমাকো মাৰি নিনিয় কিয়? ভগৱানক লগ পাইছ যদি ক আমাকো মাৰি লৈ যাও। শান্তনা তেৰাৰ ওপৰত বিশ্বাস ৰাখ। এদিনটো ভাল কৰিবই চাবি। মুনু ক। ক'ত আছা তোমালোক? আছো এনেই বহি। কচোন ঘৰলৈ আহা। কেলে কিবা হৈছে নেকি? ঘৰলৈ আহা। বাহিৰত থকা সময় নহয় এতিয়া। সোনকালে আহা। এই মুনুৱে ফোন কৰিছে, তললে মাতিছে। কিবা হৈছে নেকি? বলচোন বল।
এনেকে ফোন কৰিলি যে কি হ'ল? কি হ'ল মনু, কচোন কেলে ফোন কৰিছিলি? আমাৰ থানাৰ অচি ছাৰে ফোন কৰিছিল। অঁ, দেহাৰ কিবা খবৰ পাইছে? ক'ত আছে সি? আমি এতিয়াই যাব লাগিব। মা, দাদাৰ খবৰৰ বাবে নহয়, ছাৰে বেলেগ এটা কথাৰ কাৰণেহে ফোন কৰিছিল। ছাৰহঁতৰ থানাত অহা নতুনকৈ ASI জনে আমাৰ ঘৰত থাকিবলৈ খুজিছে। সেই আমাৰ ঘৰত থাকিবলৈ আকৌ কিয় দিম? নিদিওঁ দেই। ঘৰখন উৱলি যোৱাতকৈ থাকক দে। কিন্তু বহুত ভাবিলোঁ, আমি আৰু ইয়াৰ পৰা নাযাম। মানে? ইয়াত 2টা ৰুমৰ ভাড়া ঘৰ লৈ থাকিম। মই ইয়াত কাম এটা চাইছোঁ, দিনে 500 টকামানকৈ আহিব, হৈ যাব দে তাৰে। ছাৰৰ মতে পুলিচ এজন থাকিলে ঘৰখনৰ কোনেও অনিষ্ট কৰিব নোৱাৰে। ঘৰৰ চিকিউৰিটি হ'ব। অঁ, হ'ব বুলি কৈ দে। হঠাৎ সিদ্ধান্তবোৰ নল'বচোন। হঠাৎ নহয়, মই ভাবিয়ে আছিলোঁ কাক ৰাখিম কাক নাৰাখিম এই বুলি ভাবি থাকোঁতেই এই সুবিধাটো আহিছে। 2000 টকাকৈ ভাড়াও পাম। এই শুনো, কৈ দে হৈ যাব বুলি। হ'ব, মই ছাৰক কৈ দিম। কিন্তু ঘৰটো দিয়াৰ আগত মই এবাৰ ঘৰলৈ যাব লাগিব। তই আকৌ ঘৰলৈ যাবি কিয়? মোৰ বস্তু দুটামান আছে, বেলেগ থাকিলে ঘৰত থ'ব নোৱাৰিম। কিন্তু তই যাবি কেনেকৈ ঘৰলৈ? অঁ, মানুহে দেখিব। নেদেখে, ৰাতিপুৱাকৈ যাম ছাৰৰ লগত। ছাৰৰ লগত? মই ছাৰক ক'ম, ছাৰে যেতিয়াই ফ্ৰী থাকে তেতিয়াই মোক লৈ যাব। ৰ'বা, মই আলুকেইটা ধুই আনো। এবাৰ মাথো কোৱা। কি হ'ল? তুমি সদায় খঙতে থাকিবাচোন। কাৰণটো খঙত থাকিলে তুমি বেছি ধুনীয়া ৰান্ধা। হ'ব, তেল মাৰিব নালাগে। নাই মৰা আৰু তেল। তুমি নিজেও জানা কিমান ধুনীয়া ৰান্ধিছা। তেলটো অলপ বেছি হৈছে। তোমাক মই তেল কিয় মাৰিম? আৰে ভাল পাওঁ তোমাক। মোৰ ধেমালি কৰাৰ মন নাই। অলপতো মনটো ভাল কৰা। মই ৰান্ধনীহে। ৰান্ধনীৰ মন ভাল কৰা বেয়া কৰাৰ কি কথা আছে? হ'ব দিয়া বাৰু, কাইলৈৰ পৰা মই ৰান্ধিম। নিজে খাব। কিয়? আপোনাৰ ৰন্ধা গৰুৱেও নাখায়। তেনেহ'লে তুমিয়ে ৰান্ধিবা। মোৰ কথা পাতিবৰ মন নাই। মালবিকা, ঔৰা গোসানী। গোসানী বুলি কিয় মাতিছে? জখিনি মাতক। হাঁহিছে। কি ভাবি আছে? ভাবিছোঁ আমাৰ মনুৰ ডাক্তৰটোৰ লগত কিবা চলি আছে নেকি? সেইটো ময়ো সন্দেহ কৰিছোঁ। কথাটো বৰ ভাল হোৱা নাই। মই তাইক বুজাইছোঁ। কি কৈছে তাই? বিশ্বাস ৰাখিবলৈ দিছে। ভুল তাই নকৰে বোলে। ভুলবোৰতো ভুলতেই হয়। সেইটোও কৈছোঁ। ডাক্তৰৰ লগত তাইক গাঁৱলৈ নপঠাওঁ, ভুল কৰা হ'ব। ডাক্তৰে নি ঘৰ গছকাই আনিলেই। হেৰি, তাইক বিশ্বাস কৰোঁ দিয়ক। যি আছে আৰু কপালত লিখাটোতো হ'বই। ছাৰ, মই জনাত ফটো আৰু ভিডিঅ' কৰিয়ে থৈছে বোলে। থানা কম্পিউটাৰত পাই যাব।